নমস্কাৰ, মই জয়িতা আৰু আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক সদায় গৈ থাকোঁ আমাৰ ভিজা য়োগা ষ্টুডিঅ'ত আমি 7দিনীয়া যিহেতু ফ্ৰী য়োগা ছেশ্যন আমি প্ৰভাইড কৰিছিলোঁ। সদায় যিহেতু আপোনালোকে মোৰ মুখেৰে শুনে, তো আজি বলক আমাৰ ক্লাইণ্টসকলৰ মুখেৰে শুনে কেনেকুৱা পাইছে, কি কথা চলি। প্ৰথম আমি ৰঞ্জিতা মুখেৰে শুনিম যে তেওঁ কেনেকুৱা পাইছে, তেতিয়াহ'লে কওকচোন। যোগটোতো বৰ্তমান দিনত বৰ দৰকাৰী বস্তু। এতিয়া ৰাতি যিটো হৈছে যোগটো বৰ দৰকাৰ আৰু এতিয়া আমাৰ ইয়াত মেমে ধুনীয়াকে শিকাইছে নে? ধুনীয়াকে শিকাইছে আৰু যিখিনি শিকাইছে আমি সেইখিনি আয়ত্ত কৰি নি পেলাই নিজৰ স্বাস্থ্যৰ কাৰণে আজি আপোনাৰ ইয়াতে আমাৰ কেইদিন হৈছে? 4দিনমান 4দিনমান হৈছে আৰু থেংক ইউ ছ মাচ। তেনেহ'লে এতিয়া আমি ছেকেণ্ড বাইদেউ পৰিস্মিতা বাইদেউ কেনেকুৱা পাইছে? যোগাটো মানে গোটেই ভাৰতবৰ্ষতে এটা বহুত এটা বিখ্যাত হৈছে মানুহৰ। এই যোগাটোৱে মানে শৰীৰৰ লগতে আধ্যাত্মিক আৰু মানসিক দিশতো বহুত প্ৰভাৱ পেলাইছে আৰু মানুহবিলাকক মানে শক্তিশালী, মনটো বিশেষকৈ আৰু আধ্যাত্মিকৰ ফালৰ পৰা এটা বহুত পজিটিভ এটা ভাইব্ৰেশ্যন দিয়ে। আৰু যোগাটো শিকাম খুবেই এটা হেঁপাহ আছিলে আৰু এতিয়া কাষতে যে ইমানখিনি পালো মানে খুবেই ভাল লাগিছে। থেংক ইউ ছ' মাচ। এইটো আমাৰ কাৰণে খুব মানে ইম্পৰ্টেণ্ট বস্তু, যিটো মানে তেওঁ যিহেতু কৈছে তেখেতৰ ঘৰৰ ওচৰতে পাইছে, তো তাৰ কাৰণে মই অশেষ ধন্যবাদ আপোনালৈ। থেংক ইউ ছ' মাচ। এতিয়া আমি শুনিম নীতি বাইদেউৰ মুখেৰে। য়োগাৰ কথা মই কি ক'ম, সকলোৱে জানেই আজিকালি এইটো বহুত মানে লাগতিয়াল হেৰি হৈছে। হয়, তাতে মানে বহুত দিনৰ পৰা শিকিম ভাবি আছিলো, সময় সুবিধা মিলাব নোৱাৰো, ক'তো যাব নোৱাৰো। ইয়াতে মোৰ ঘৰতে চেণ্টাৰটো খুলিছে আৰু ইয়াতে আহি ভাল পাইছো। এতিয়া আজি 4-5 দিন মান কৰিছো, তাতে অলপ মানে নিজে অকমান স্বাস্থ্য মানে ভাল লাগিছে, অলপ মানে অলপ ঠিক আছে। থেংক ইউ ছ' মাচ। বাইদেউ শুনিম ৰূপা বাইদেউ। বেদাৰা যোগা ৱাগা যিটো চেণ্টাৰ, সেইটো ইয়াত হোৱাৰ কাৰণে মই নথৈ সুখী হৈছো। মই মানে যোগা শিকিম বুলি আজি বহুত দিনৰ পৰাই ভাবি আছিলো, কিন্তু ঘৰৰ কাষতে যেতিয়া হৈছে সেইটো কাৰণে মই মানে ইয়াত শিকি পেলাই বহুতখিনি ভাল পাইছো। বিশেষকে মোৰ মানে এটা বিৰাট মেজৰ এক্সিডেণ্ট হৈছিলে। সেই এক্সিডেণ্ট হোৱাৰ পৰা মই শাৰীৰিকভাৱে অসুস্থ হৈ আছিলো। বৰ্তমান মই এই 4 দিনতে মই যথেষ্টখিনি আৰাম পাইছো। সেইটো কাৰণে মই মানে এই যোগা চেণ্টাৰটো লৈ মই যথেষ্ট মানে শুভেচ্ছা জনাইছো। আৰু লগতে মানে অন্তৰীক্ষা নথৈ মানে শুভেচ্ছা দিছো। তাই আমাৰ এইখন সুবিধা দিয়াৰ বাবে। আৰু কিনো কম, মই যোগাৰ লগতে মই ৰেকিও কৰো, ৰেকি কৰিও মই যথেষ্টখিনি মানে আৰোগ্য হৈছো। সেইটো কাৰণে মই ইমান ওচৰতে পাই পেলাই নথৈ আনন্দিত হৈছো আৰু ভাবিছো ভৱিষ্যতে তাই আৰু অকমান উজ্জ্বল হৈ যায়। থেংক ইউ ছ' মাচ।